Good morning বন্ধুসকল স্বাগতম জনালো মোৰ আজি অন্যটা ব্লগলৈ আৰু মই যেটো ঘৰত আছিলো ঘৰৰ পৰা আহি আছো গুৱাহাটীলৈ সো লগতে লৈ আহিছো বেটিক তো বেটিক লৈ আহিছো মানে বেটিক এনাকৰ ঘৰত থৈ যাম আৰু বেটিটো ফাৰ্স্ট টাইম জাৰ্নি ইমান দীঘল লং জাৰ্নি ফাৰ্স্ট টাইম ৰাতিটো ধুনীয়াকৈ শুই আছে এতিয়া ৰাতিপুৱা প্ৰায় 5টা বাজি গ'ল আৰু আমি পাই গ'লো বুকাখাত সব বেটি ধুনীয়া টোপনি মাৰি আছে মই দেখাই আছো আপোনালোকক টোপনি নাই মই এতিয়া হার পাই গৈছে এ পুৰা টুট চাই আছে বেটি এফালে বেটি উপলৈ বেটি মানুহ এইফালে তাই বক্স তুলে চাই আছে পুৰা গান লগাই দিছিল যে গান লগোৱাৰ কাৰণে সেইফালে মন দি আছে বেটি এইফালে ওপৰ পিনে আমনি নাই একদম ধুনীয়াকৈ শুই আহি আছে আৰু চাওক বেটি আমি ক'ত গৈ আছো আজি বেটি মানুহ তাই নাচাই এইফালে এইপিনে মাক নাজানো তাইহে জানে অকলৈ চাই আছে বেটি কলৈ চাই আছা বেটি মানুহ এইপিনে চোৱা মোৰ ফালে নাই নেচাই তাই কলৈ চাই আছে তাইহে জানে আৰু একদম ধচাকৈ একদম আমনি চামনি নাই কৰা ধুনীয়াকৈ আহি আছে গোটেই ৰাতিটো এতিয়া এনেকে উঠি মানে এনেকে ইফালে ফালে চাই আছে আৰু হাঁহি আছে মিচি মিচি মাজে মাজে হাঁহিও থাকে কেমেৰাটো নেদেখিলে তাই অকলে অকলে নিজে কলকলাই থাকে ধুনীয়াকৈ কথা পাতি বুজে হাঁহিছ তাই দি হাঁহি এটা মাৰি দিবা হাঁহি এটা মাৰি দিয়াচোন এয়াৰ আমাৰ পৃথিৱী এয়াই হ'ল আমাৰ পৃথিৱী সিট বেল্টডাল মনাই মানে জাহাজ এতিয়াহে খুলিছো দেই আপোনালোকে বেয়াকে নাভাবিব যে সিট বেল্ট মই কিয় নাই মই সিট বেল্ট জাহাজ খুলিছো মানে ভিডিঅ'টো কৰি আছো সেইকাৰণে সিট বেল্টটো খুলি লৈছো নহ'লে ভাবিব নাই বহুতে সিট বেল্ট হেৰি কৰি মাৰি আছো কিন্তু খুলি কিনে চলাই আছো সিট বেল্ট খুলি কেতিয়াও নচলাও মই সদায় সিট বেল্ট লাগিয়ে থাকে মোৰ লগত আকৌ এবাৰ এতিয়া আমনি পালে হৈ গ'ল বহুত টাইম হৈ গ'ল উঠা একদম বোকাখাটত নামি গ'লো তাই মিচিক মিচিককে হাঁহি আছে বোকাখাটত নামি যোৱাৰ লগে লগে এইপিনে চাওক তো এয়া হ'ল কাজিৰঙা সোমাওঁ আৰু বেছি সময় নাই অলমষ্ট বৰ্তমান আমি কাজিৰঙা মাছমজিয়া আৰু ইয়াৰে যি ভাগ মন্দিৰ আছে হালধিবাৰী বুঢ়ীমাই মন্দিৰ তো তাৰে ফ্ৰণ্টত ৰখিছোঁ এতিয়ালৈকে গেট খোলা নাই এয়া চাওক এই মন্দিৰ ভাগ বহুত প্ৰমাণিক হয় আৰু উজনিটো নামনি যেতিয়াই মানুহ অহা যোৱা কৰে এই ৰাস্তাৰে এপাক ৰখি মূৰ দুৱাই যায় এয়াই হ'ল মন্দিৰ ভাগ একদম ৰাস্তাৰ দাঁতিতে আছে আপোনাৰ ৰাস্তাৰ দাঁতিতে আছে এই মন্দিৰ ভাগ আপোনালোকে গুৱাহাটীটো উজনি গ'লে উজনিটো নামনি আহিলে এই মন্দিৰ ভাগ পাব ৰাস্তাৰ মাজত চব এয়া আৰু এইফালে এনেকৈ অলপমান আপোনালোকক দেখাই দিব চেষ্টা কৰি দেখিলেনে আৰু আমি গৈ আছোঁ যিহেতু ৰানিঙত তো এয়া হ'ল গাড়ী তো এইখনলৈ গৈ আছোঁ আজি আৰু চব সেয়ে নামি পিনে অলপমান দেখাব চেষ্টা কৰিলোঁ কিবা এটা কৈ দিয়াচোন বেটি বেটীহঁতক এনেকুৱা ঘৰত থৈ মেলি মই ওলালোঁ আকৌ গুৱাহাটীলৈ বুলি আৰু বেটি এইটো ফাৰ্ষ্ট টাইম ইমান দূৰ জাৰ্ণি আপোনালোকক কৈছে ফাৰ্ষ্ট টাইম তাই ইমান দূৰ জাৰ্ণি হ'ব অকণো আমনি নকৰাকৈ তাই আহি পালেহি মৰিগাঁও 350 কিলোমিটাৰ এনেই জাৰ্ণি কৰাটো ডাঙৰ কথা নহয় কিন্তু অকণো আমনি নকৰাকৈ তাই আহি পালে কোনো কন্দা কটা নাই ধুনীয়াকৈ জাৰ্ণিটোত মাক আৰু বাপেকৰ লগত ধুনীয়াকৈ আহিলে ৰাতি উঠে বেছিকৈ হাঁহি মাৰে আকৌ ৰাতি শুই যায় ৰাতিপুৱা উঠি মেলি আকৌ হাঁহি তাই পালেহি এনেকৈ ঘৰ চ' সেয়ে এতিয়া তেহেঁতক থৈ মেলি মই মোৰ কৰ্মস্থানলৈ ওলাই আহিছোঁ গুৱাহাটীলৈ